হাই গাইজ গুড মৰ্ণিং বেক টু দ্য মাই ইউটিউব চেনেল সকলোকে আন্তৰিক শুভেচ্ছা স্বাগতম জনাইছোঁ পিছে গাইজ আপোনালোকৰ খবৰ কেনেকৈ আশা কৰোঁ সকলোৰে জীৱনত ভালে চলি আছে তো মই ৰাতিপুৱা আজি সোনকালে উঠিলোঁ ফ্ৰেছ ফ্ৰেছ হৈ ল'লোঁ গা পা ধুই ল'লোঁ তাৰপিছত ব্ৰেকফাষ্টো কৰি ল'লোঁ তো মই এতিয়া গৈ আছোঁ কামলৈ তো মই কি কাম কৰোঁ আপোনালোকে নাজানে সেইটো মই আপোনালোক দেখাম আৰু মোৰ কাম হ'ব আজি কলংপাৰা তো নাৰেংগীত দুজন ল'ৰা আহিব তো এই দুজনৰ লগ ধৰা হ'ব এই দুজন কোন কোন হয় সিহঁতেও কেনেকৈ কাম কৰে মই কেনেকৈ কাম কৰোঁ তো আপোনালোকক জনাম তো আপোনালোকে মোক এই চেনেলটো ছাপোৰ্ট কৰিব যাতে আপোনালোকে যাতে নতুন কণ্টেণ্ট যাতে দিব পাৰোঁ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ঠিক আছে গাইছ তো চাই থাকক আপোনালোকে তো গাইছ আৰু মই এই মেচিনটো লগত লৈ যাম কাৰণ এই মেচিনটোতে বহুত কিছুমান কাম কৰা হয় তো আপোনালোকে চাই থাকিব গম পাব কেনেকৈ কাম কৰে ঠিক আছে গাইছ চ' গাইছ ফাইনেলি মই ইয়াতে নাৰেংগী কলংপাৰাত আহি পালোঁ তাৰপিছত মই বৰ্তমান এতিয়া কলংপাৰালৈ গৈ আছোঁ তো বহুত কাম ৱেইট কৰাৰ পাছত মই দুজনৰ লগ পালোঁ চাওক তো এতিয়া বহুত ডাঙৰ কিলাৰী হয় সিহঁতে দুটাই বহুত আগৰ পৰা কাম কৰি আহিছে তো ফাইনেলি মই ইয়াতে লগ পালোঁ তো আজি মই বহুত দিন হৈছে তেখেতৰ লগত কাম কৰিবলৈ গৈ আছোঁ তো আজি দিনটো যি হ'ব তো ফাইনেলি আপোনালোক মই চব কথা জনাই আছোঁ ঠিক আছে গাইছ তো ফাইনেলি গাইছ আমি এতিয়া বৰ্তমান আহি পালোঁ আগত আপোনালোকে যোনটো বিল্ডিং দেখা পাইছে যে তো তাতে আমাৰ পাৰ্চনেলি কাম হ'ব তো আপোনালোকে যিহেতু নাজানে মই কি কাম কৰোঁ তো মই কৈ আছোঁ যে মই পেইণ্টৰ কাম কৰোঁ মানে ঘৰত যে কালাৰ চালাৰ কৰি ডিজাইন যে দিব লাগে যে তো মই সেইটো কাম কৰোঁ তো সেইটো মালিকৰ ঘৰ তো মালিকে তলত থাকে নতুনকৈ ওপৰত বনাইছে তো আমাৰ তাতে পাৰ্চনেলি কাম হ'ব ঠিক আছে গাইছ আৰু প্ৰথমতে মই এতিয়া কাপোৰ চেঞ্জ কৰিব লাগিব কাৰণ কিয় মই যোনটো কাম কৰোঁ তো এইটো কাম হৈছে পেণ্টৰ কাম তো এতিয়া পেণ্টৰ কাম যদি কৰোঁ তো এই নতুন কাপোৰটো বেয়া হৈ যাব না গাইছ তো এইটোৰ কাৰণে মই কাপোৰ চেঞ্জ আগতে কৰি ল'ব লাগিব ঠিক আছে গাইছ তো গাইছ মই ঘৰৰ খিৰিকীটো খুলিলোঁ চাওক গাইছ কি ধুনীয়া পাহাৰ তো খিৰিকীটো খোলাৰ লগে লগে কিমান যে ধুনীয়া হাৱা আহিছে ন গাইছ কি ক'ম আৰু ইয়াৰ পৰা মেইন ৰাস্তা দেখা পায় তো মেইন ৰাস্তাত বহুত গাড়ী আপ ডাউন কৰিছে কি ধুনীয়া গাইছ পাহাৰৰ পৰা সঁচাকৈ ইয়াৰ পৰা বহুত ধুনীয়া দেখা পায় তো গাইছ আমি যোনটো মিচিং লগত লৈ আনিছিলোঁ যে তো সেই মিচিঙেদি বাল্টিঙত পুটিন বনাই আছোঁ কাৰণ হাতেৰে পুটিন বনাওঁতে বহুত অসুবিধা হয় সেইটোৰ কাৰণে আমি মিচিঙেদি বনাই আছোঁ গাইছ আৰু আমি য'ত ঘৰত পুটিন মাৰিলে ভাল হয় কাৰণ ফিনিচিং ভাল হয় পুটিন নামাৰিলে ঘৰৰ ফিনিচিং ভাল নহয় কালাৰ মানুহে ভাল দেখা নাপায় সেইটো কাৰণে পুটিন মাৰিব লাগে পুটিন মাৰাৰ পাছতে কালাৰ চালাৰ কৰিব লাগে গাইছ চ' গাইছ আমি যেনেকৈ ইয়াতে কাম কৰিবলৈ আহিছোঁ তেনেকৈ ইয়াতে বহুত ধৰণৰ বেলেগ ধৰণৰ মানুহ ইয়াতে কাম কৰিব আহিছে যেনেকৈ আমি পেইণ্টৰ কাম কৰি আছোঁ এতিয়া বৰ্তমান বা কৰিম তেনেকৈ টাইলছৰ কাম মানুহ বেলেগ তাৰপিছত কাঠৰ দৰ্জাৰ কাম মানুহ বেলেগ তাৰপিছত ফল চিলিং লাইনৰ গ্ৰিল খিৰিকী চবৰে কাম বেলেগ গাইছ আৰু ইয়াতে বহুত ধৰণৰ বেলেগ ধৰণৰ ডেক'ৰেশ্যন চ' ফাইনেলি গাইছ আমি এতিয়া কাম ছুটি কৰি ঘৰলৈ গৈ আছোঁ এতিয়া টাইম হৈছে 5:30 আৰু কিছুমান অসুবিধাৰ কাৰণে আপোনালোকক কেনেকৈ কামটো কৰিলোঁ দিব নোৱাৰিলোঁ চ' ফাইনেলি গাইছ মই ঘৰত ডিউটিৰ পৰা আহি পালোঁ তো গাবিলাক বহুত যাই আছিল অলপ অসুবিধা হৈ আছিল সেইটোৰ কাৰণে মই ফ্ৰেছ হৈ ল'লোঁ গা পা ধুই উঠিলোঁ তো গা পা ধুই উঠি কিবা কিবি খাবলৈ মন গৈছিলে তো সেইটোকে ভণ্টিয়ে চাহ আৰু মোৰ কাৰণে চাহ আৰু মেগী বনাই দিছে গাইছ তো মই বঢ়িয়াকৈ ফেনৰ তলত বহি কিনে মই এতিয়া মেগী খাম গাইছ দিনটো বহুত কষ্ট হ'ল গৰমত অসুবিধা হৈছে গৰম না গাইছ এতিয়া বহুত সেইটোৰ কাৰণে তো গাইছ আৰু মই এতিয়া দেউতাই চিঙৰা লৈ আনিছিলে চাহ মেগী চিঙৰা মই খাই হৈ গাইছ হয় কাম কৰাৰ পাছত কিবা খাবলৈ মন যায় আৰু এনেকৈ খালে বহুত ভাল লাগে চ' ফাইনেলি গাইছ মই চাহ তাহ খাই উঠিলোঁ
আৰু যিহেতু আপোনালোকে মই কি কামটো দেখা পালে আৰু চিৰিয়াছলি এইটো কাৰণ কষ্ট বহুত আৰু মোৰ বহুত ভাগৰ লাগিছে গাৰ বিষ উঠি আছোঁ তো এইটো কাৰণে মই এতিয়া চাহ তাহ খাই ৰেষ্ট লৈ আছোঁ ৰান্ধনীয়ে মা ভণ্টিহঁতে চাহ তাহ খাওঁতে ৰাতিৰ দিনৰ আৰম্ভ কৰিব আৰু এতিয়া বেছি টাইম হোৱা নাই 7টা বাজিছে এইটো কাৰণে চাহ তাহ অলপমান খাই ল'লোঁ তো ৰন্ধা বঢ়া কৰিব তো 10টা এনে 11টা মানত ডিনাৰ চিনাৰ কৰিম তো আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ছাপোৰ্ট কৰিব ঠিক আছে গাইছ তো আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ তো নেক্সট ভিডিঅ' লগ পাম বাই বাই